নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ড লাভ কৰা 42,85,745 গৰাকী লোকৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। হিতাধিকাৰীসকলে শীঘ্ৰে কৰিব এইকেইটা কাম, অন্যথা হেৰুৱাব পাৰে সুযোগ। জিলাই জিলাই বিতৰণ হৈছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড পোৱা লোকসকলে আজিৰে পৰাই লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড লৈ পোনে পোনে যাওক ৰেচনৰ দোকানলৈ। কাৰ্ড লাভ কৰাৰ পিছতে ৰেচনৰ দোকানত লাভ কৰিব সামগ্ৰী। প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব 5 কেজিকৈ চাউল। অন্তোদয় আঁচনিৰ অধীনৰ হলে লাভ কৰিব 35 কেজিকৈ চাউল। যদি কোনো দোকানীয়ে চাউল নিদিও বুলি কয় তেন্তে লোৱা হ'ব ব্যৱস্থা। 100% চাউল দিব লাগিব হিতাধিকাৰী। কোনো ৰেচন দোকানীয়ে কৰ্তন কৰিব নোৱাৰিব চাউল। ৰেচন কাৰ্ডৰ নামত টকা ললে যাব লাগিব জেললৈ। ইয়াৰ উপৰিও ৰেচন কাৰ্ডৰ আছে বহু ক্ষমতা। ৰেচন কাৰ্ড লাভ কৰা সকলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। সকলো চৰকাৰী চিকিৎসালয়ত দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চিকিৎসা সেৱা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানৰ মছজিদত ইৰাণৰ বিধ্বংসী আক্ৰমণ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ আক্ৰমণত ধ্বংস পাকিস্তানৰ মছজিদ। এই আক্ৰমণত পাকিস্তানৰ 2টি শিশুৰ মৃত্যুত তলপাৰ হৈছে বিশ্ব। বেলুচিস্তানৰ বিদ্ৰোহী সংগঠন জয়াছ-উল-অদলৰ মুখ্য কাৰ্যালয়ত এয়াৰ ষ্ট্ৰাইক। একেটা সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ইৰাণৰ বিদেশ মন্ত্ৰীৰ বৈঠক। নিশাৰ ভিতৰতে ইৰাণে প্ৰত্যুত্তৰ দিলে পাকিস্তানক। উৰে নিশা ইৰাণী সেনাই এয়াৰ ষ্ট্ৰাইক কৰিলে পাকিস্তানৰ ভূমিত। যুদ্ধৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ইৰাণত ভ্ৰমণ। ইৰাণৰ সৈতে ভাৰতৰ বৈদেশিক কূটনীতি সন্দৰ্ভত আলোচনা। পাকিস্তানৰ চৰকাৰ পালিত বিদ্ৰোহী গোপন আক্ৰমণ চলাইছিল ইৰাণ সৈন্যৰ ওপৰত। তাৰে প্ৰত্যুত্তৰত ইৰাণৰ বিধ্বংসী আক্ৰমণ পাকিস্তানৰ বেলুচিস্তানত। ইৰাণৰ বিধ্বংসী আক্ৰমণক লৈ পাকিস্তান চৰকাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া। আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকৰৰ। আমেৰিকা ভাৰতৰ পাছত এইবাৰ পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ইৰাণৰ এয়াৰ ষ্ট্ৰাইক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধী আহি আছে, ন্যায় লাগে অংকিতাক। নিৰ্যাতনৰ বলি হোৱা মহিলাক ন্যায় দিব কংগ্ৰেছে। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অন্যায়ৰ সন্মুখীন হোৱা প্ৰতিজন লোকক ন্যায় দিব কংগ্ৰেছে। সকলোৰে ন্যায়ৰ বাবে ৰাহুল গান্ধীয়ে কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা, যাৰ বাবে ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰিছে অংকিতা দত্তই। যি কংগ্ৰেছে অংকিতাক অপহৰণ কৰিছিল সেই কংগ্ৰেছে বিচাৰিছে ন্যায়। অংকিতা দত্তৰ ন্যায় বিচাৰি কংগ্ৰেছে আঁৰি দিছে বৃহৎ বেনাৰ। ৰাহুলৰ আগমনৰ পূৰ্বে শিৱসাগৰৰ গৌৰীসাগৰত ৰাহুল অংকিতাৰ বেনাৰ। বেনাৰত লিখা হৈছে নাৰীয়ে সন্মান পোৱালৈকে, ন্যায়ৰ অধিকাৰ পোৱালৈকে। ৰাহুল গান্ধীৰ সৈতে ফটো থকা বেনাৰত লিখা আছে অংকিতাৰ বাবে ন্যায়। বেনাৰখন আঁৰি দিছে আমগুৰি ব্লক মহিলা কংগ্ৰেছে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ হলে আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহলে ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।